হেল্ল' গাইজ, কি খবৰ? ইয়াত আহিছে মই গাখীৰ গৰমাই আছোঁ। মই আজি বনাম পনীৰ, নেমু ৰস। এয়া মই গাখীৰখিনি উতল অহাৰ পিছত মই নেমু ৰস দি দিম। তাৰপিছত ফটাৰ পিছত ধুনীয়াকৈ পনীৰ হৈ যাব। আধা লিটাৰ গাখীৰত মই অকণমান এচামুচমান নেমু ৰস দিছোঁ। এয়া ধুনীয়াকৈ ফাটি আহিছে, আপোনালোকে দেখিছেই। এয়া ধুনীয়াকৈ হৈয়ে গ'ল, বেছি টাইম নালাগে। আহিছে, মই ধুনীয়াকৈ চাকি লওঁ। চাকি পেলাই ধুনীয়াকৈ কটন কাপোৰ এখনৰ ওপৰত দি আপোনালোকে অলপ চেপি ল'ব। মই যেনে গামোচাখনি লৈছোঁ। চেকি হোৱাৰ পিছত অলপমান ধুনীয়াকৈ চেপি ল'ব, যাতে ভালকৈ পানীটো ওলাই যায়। তাৰপিছত গধুৰ কাপোৰ বস্তু এটা দি ওপৰত দি থ'ব পাৰিব। নৰ্মেলকৈ থ'ব পাৰিব, ফ্ৰিজতো থ'ব পাৰিব। মই ধুনীয়াকৈ আজি বনাম পালক পনীৰ, পালেং শাক আৰু পনীৰ দি ৰেচিপি এটা বনাম। আহিছে, ফ্ৰিজত থোৱাৰ পিছত অকণমান ওলাল, কালাৰটো হৈ গ'ল গামোচাখনৰ ৰংটো। হোৱাৰ পিছত যি পালেং শাকৰ আৰু পনীৰ, পালক পনীৰ আহিছে। মই কেৰাহী বহাই দিলোঁ, তেল দি দিছোঁ, অলপমান গৰম হ'ব দিম। গৰম হোৱাৰ পিছত ইয়াত মই মছলা এড কৰিম। আহিছে, পিচি থৈ দিছোঁ পালেং শাকে, মছলা চব ৰেডি কৰি থৈ দিছোঁ। আদা, নহৰু, পিঁয়াজ, জলকীয়া চব মিক্স কৰি মই মিক্সিত পিচি থৈছোঁ। তাত তেজপাত আৰু জলকীয়া, জিৰা একেলগে দি অকণমান ভাজি ল'ম। ধুনীয়াকৈ ভাজি লৈ তাত মই আদা, নহৰু, বিলাহী চব মিক্স কৰি মিক্সাৰত দি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম ভালকৈ। অকণমান ভাজি হোৱাৰ পাছত আপোনালোকে পালেং শাকৰ পিচি থোৱা ৰেচিপি দি দিব পাৰিব। এনেকৈ পানী অকণমান দি দিব, আপোনালোকে দি অকণমান লৰাই ল'ব। অলপ উতল আহিব দিব, ধুনীয়াকৈ লৰাই। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। মই নিমখটো মছলাটো দি দিছোঁ। ধুনীয়াকৈ অলপ উতল আহিব দিব। এতিয়া পনীৰ টুকুৰাকেইটা দি দিব, অলপমান লৰাই দিব। পনীৰ টুকুৰাকেইটা আপোনালোকে ভাজি ল'বও পাৰে, মই নেভাজাকৈ দি দিছোঁ। ধুনীয়াকৈ আপোনালোকে অলপ ঢাকি দিব, সিজিব দিব। আহিছে, মোৰ ৰেডি হৈ গ'ল পনীৰ, পালক পনীৰ। এয়া মাংস 2 পিচমানো লৈছোঁ। ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।